জামুগুৰিহাটত ধৰ্মীয় গোড়ামীৰ বলি এগৰাকী শিক্ষক। ঘৰ এৰি যাবলৈ বাধ্য কৰালে চিলাবন্ধা ব্ৰাহ্মণ সমাজে। দূৰ সম্পৰ্কীয় এগৰাকী যুৱতীক বিবাহ কৰোৱাই কাল হ'ল দুৰ্ভগীয়া পৰিয়ালটোৰ। পুনৰ ধৰ্মীয় গোড়ামীৰ বলি হৈ ঘৰ বাৰী এৰি যোৱাৰ দৰে ঘটনা সংঘটিত হৈছে এইখন অসমৰ জামুগুৰিহাটত। জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱৰ এইগৰাকী টেট শিক্ষক পলাশ শৰ্মা আৰু এওঁ পূবালী বৰঠাকুৰ। ৫ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো আৰু তেতিয়াৰে পৰা চিলাবন্ধা ব্ৰাহ্মণ সমাজৰ ৰোষত পৰিছিল পৰিয়ালটো। কি হৈছিল পৰিয়ালটোৰ সৈতে শুনক। লাষ্টত এনেকুৱাখিনি কৰিছে, আমাক মানে ঘৰত থাকিব নোৱাৰা কৰিছে। ঘৰৰ পৰা আমি ওলাই গুচি গৈছোঁ সন্ধিয়া সময়ত। মোৰ দেউতাই ৰাস্তাতে পাই পেলাই মাতি পেলাই লৈ গৈছে, তহঁত ক'লৈ যাবি, মোৰ ঘৰলৈকে আহ বুলি তেনেকৈ ঘৰলৈকে লৈ গ'ল। ঘৰতে আছোঁ আমি। এনেকুৱা কৰিব নালাগে, আমি একো দুখ কাম কৰা নাই। তেনেকুৱা বহুত চলি আছে ইয়াতো আছে, বেলেগ জেগাতো শুনিছোঁ আৰু বহুতকো সুধিছোঁ যে তেনেকৈ চলি আছে মানে। কিন্তু আমি কিয় নোৱাৰোঁ, আমাক কিয় তেনেকুৱা ইমান হেঁচিছে? ব্যক্তিগত শত্ৰুতাৰ কাৰণে আমাক এইখিনি কৰি আছে। মই অনুৰোধ কৰিছোঁ যে আমাক যিকোনো উপায়েৰে আমাক যদি পাৰে কিবা এটা কৰি ল'ব লাগে। আৰু মাকৰ পৰিয়ালৰ দূৰ সম্পৰ্কীয় ছোৱালীক বিবাহ কৰোৱাই অনাৰ দুখতেই চৰম শাস্তি বিহা হ'ল এইগৰাকী শিক্ষকক। পেছাত শিক্ষক এইগৰাকী পলাশ শৰ্মাই প্ৰতিদিনে ভুগি আহিছে মানসিক অশান্তিত, কিয়নো সামাজিকভাৱে তেওঁক বৰ্জন কৰা হৈছে। বিগত ৫টা বছৰে সমাজৰ পৰা বাদ পৰি ৰোৱা এইগৰাকী পলাশ শৰ্মাই এতিয়া বিচাৰিছে ন্যায় বিচাৰি কেইবাবাৰো চিলাবন্ধা ব্ৰাহ্মণ সমাজৰ ওচৰত বিচাৰিছে সহায়, কিন্তু তাৰ বিনিময়ত পাইছে কেৱল শাস্তি আৰু শাস্তি। টেট শিক্ষক পলাশ শৰ্মাই এতিয়া ৮০ বছৰীয়া ৰোগীয়া বৃদ্ধা মাতৃক অকলে ঘৰত এৰি আঁতৰি আহিবলৈ বাধ্য হৈছে, কাৰণ এই সিদ্ধান্ত প্ৰদান কৰিছে চিলাবন্ধা ব্ৰাহ্মণ সমাজে। মই বিবাহ কৰিলোঁ ৫ বছৰ হ'ল। মোৰ ৫ বছৰে মই সমাজখনৰ পৰা এঘৰীয়া হৈ আছোঁ। আমি সকলোখিনি সদৌ ঘৰখন। আৰু এতিয়া কি হ'ল, এতিয়া লাষ্টত দিছোঁ তেখেতসকলে ডিচিশ্যন দিছে। সেই ডিচিশ্যন মতে মই ঘৰত চৰু 2টা কৰিব লাগে, আলিবাট 2টা কৰিব লাগে, আলি পদূলি 2টা কৰিব লাগে। আৰু যদি মই ঘৰখনত থাকোঁ মই সেইটো বিধি মানি চলিব লাগিব। সামাজিক কোনো কামত মই অংশগ্ৰহণ কৰিব নোৱাৰিম। এতিয়া এই নীতিটোৱে মোৰ গোটেই জীৱনটো ধ্বংস কৰি পেলাইছে। আৰু মোক সিদিনা সমাজৰ আমাৰ নন্দিকেশ্বৰ ব্ৰাহ্মণ সমাজৰ চিলাবন্ধা ব্ৰাহ্মণ সমাজৰ সম্পাদক শ্ৰীযুত অপূৰ্ব ভট্টাচাৰ্যদেৱে আহি পেলাই তেখেতে ক'লে যে আমাৰ সমাজৰ নীতি আছে, নীতিমতে এনেকুৱা কাৰ্য হ'লে 3 মাহ বাহিৰত থাকিব লাগে আৰু ঘৰখনক লোৱাটো হয় আৰু বাকী অন্যান্যক লোৱা নহয়। ঘৰৰ পৰা ওলাই যাবলৈ তেখেতে মোক জোৰ কৰাৰ নিচিনাই। যি সময়ত মানুহে বিজ্ঞানৰ জখলা বগাই ন গ্ৰহত মানুহ বসবাস কৰাৰ উপায় অৱলম্বন কৰাত ব্যস্ত হৈছে, সেই সময়তে মানধাতা যুগৰ ৰীতি নীতি তথা তালিবানী শাসন ব্যৱস্থাৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গৈছে ভিন্নজনক। কিন্তু এতিয়াও কিছুমান গাঁৱত কিছুমান সমাজত আছে এনেধৰণৰ ৰীতি নীতি, যাক লৈ প্ৰায়ে দেখিবলৈ পোৱা যায় বিতৰ্ক। উল্লেখ্য যে ব্ৰাহ্মণ সমাজৰ মুৰব্বী তথা শাস্ত্ৰীয়ে এই বিষয়ত অনুমতি দিয়াৰ পাছতহে বিবাহপাশত আবদ্ধ হৈছিল পলাশ শৰ্মা আৰু পূবালী বৰঠাকুৰ। বিবাহ কৰোৱা যিগৰাকী নাৰী তেখেত হ'ল মোৰ দূৰ সম্পৰ্কীয় হ'ল কি, মোৰ মাকৰ ভনীয়েকৰ জীয়েকৰ জীয়েক, সেইটো হ'ল ৰিলেশ্যন। আৰু মাৰ ফালৰ যদি মই ঘৰৰ পৰা আঁতৰি গ'লোহেঁতেন, যদি মই চুৱাকটা বংশ হ'লহেঁতেন, তেখেত যদি মোৰ চুৱাকটা বংশ হ'লহেঁতেন, মই ঘৰৰ পৰা আঁতৰি গ'লোহেঁতেন। এতিয়া সামাজিক আমাৰ ব্ৰাহ্মণ সমাজৰ নীতিটো হ'ল যদি অসবৰ্ণ বিবাহ হয় তেখেতসকল আঁতৰি যায়। মই দেখিছোঁ, আমি জন্মৰ পৰা দেখিছোঁ। মই তেনেকুৱা এটা কৰা হ'লেও মই আঁতৰি গ'লোহেঁতেন। শ্ৰদ্ধাৰ শাস্ত্ৰীদেৱ গোলোক শাস্ত্ৰীদেৱৰ শৰণাপন্ন হৈছিলোঁ বিয়াখনৰ ক্ষেত্ৰত। তেখেতৰ ওচৰত গৈ পেলাই যেতিয়া সুধিছোঁ, তেখেতে দিনবাৰ মোক চাই দিছিলে আৰু কৈছিল যে আমাৰ সমগোত্ৰীয় নহয় আৰু সপিণ্ড নহয়, কিন্তু এটা ৰিলেশ্যন আছে, সেই ৰিলেশ্যনটোৰ কাৰণে সামাজিক বাধা আহিব পাৰে। কিন্তু সেইবিলাক হ'ল কি, সেইবিলাক পিছত মেনেজ হ'ব আৰু সেইবিলাক আমি ওপৰত আছোঁ আৰু গাঁতত পৰাৰ পাছতহে আমাক উদ্ধাৰৰ ব্যৱস্থাটো আহে। গতিকে তহঁতে বিয়া পা।
এই বিবাহৰ পাছত আন এখন সমাজৰ মুৰব্বীয়ে এই বিয়া মানি ল'ব নোৱাৰো বুলি কৈ সামাজিকভাৱে এঘৰীয়া কৰাই পৈতৃক ভূমি এৰি যাবলৈ বাধ্য কৰোৱাৰ ঘটনাই এতিয়া বৌদ্ধিক মহলতো সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। উপায়ন্ত হৈ সমাজৰ পৰা দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া বিচাৰিছে সহায়। এতিয়া কথাটো হ'ল কি, মই এজন শিক্ষক এজন সদায় সমাজৰ পথ প্ৰদৰ্শক, কিন্তু আজি মোৰ এনেকুৱা এটা অৱস্থা যে মই পথ প্ৰদৰ্শন কাক কৰাম, মই নিজক কৰাম নে মোক সমাজক কৰাম। এতিয়া মোৰ তেনেকুৱা এটা দুধুৰ মুধুৰ অৱস্থাৰ সৃষ্টি হৈছে। মই এতিয়াও বিচাৰিছোঁ, মই আপোনালোকক থ্ৰুৱেদি আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ যে তেখেতসকলে ব্যক্তিগত শত্ৰুতাবিলাক এৰক আৰু মোক সমাজক অন্তৰ্ভুক্ত কৰক, কাৰণ মই এজন শিক্ষক মানুহ, মই সমাজ অবিহনে মই থাকিব নোৱাৰোঁ। আৰু আজি এই সমাজখনৰ পৰাই মই সৰুৰ পৰাই ডাঙৰ হৈ আহিছোঁ, আৰু এই সমাজখন নহ'লে মই চলিব নোৱাৰোঁ। আৰু মই ক'ত যাম এতিয়া? মই অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট।